বিভিন্ন প্ৰজাতিৰ শ শ বগলীৰে ভৰি পৰিছে খোৱাঙৰ সোণোৱাল বঙালী গাঁও। দেশজুৰি কোভিডৰ ভয়াৱহতা, প্ৰতিদিনে মৃত্যুৰ খবৰে সকলোকে হতাশ কৰাৰ সময়তে বিভিন্ন প্ৰজাতিৰ শ শ বগলীৰ মাতে ডিব্ৰুগড় জিলাৰ খোৱাং সোণোৱাল বঙালী গাঁৱৰ ৰাইজক আপ্লুত কৰি তুলিছে। বিশ্বৰ পৰা ক্ৰমাৎ লুপ্তপ্ৰায় বিভিন্ন প্ৰজাতিৰ বগলী খোৱাং সোণোৱাল বঙালী গাঁৱত দিলীপ হাজৰিকা নামৰ ব্যক্তিজনৰ ঘৰৰ চৌহদৰ বাহনিত দেখিবলৈ পোৱা গৈছে। বছৰত 6 মাহৰ বাবে ব্যক্তিজনৰ বাৰীৰ বাহনিতে আশ্ৰয় লোৱা বগলীবিলাকে ইয়াতে পোৱালি জন্ম দি ক্ৰমাৎ বংশ বৃদ্ধি কৰিছে। বগলীৰ বাসস্থান হৈ পৰা বাৰীখনৰ গৰাকী দিলীপ হাজৰিকাই জানিবলৈ দিয়া মতে বহু বছৰৰ পৰা প্ৰতি বছৰে 6 মাহৰ বাবে শ শ বগলী আহে। কিছু লোকে বগলী চিকাৰ কৰিবলৈ চেষ্টা কৰে যদিও তেওঁ বাধা দি বগলীবিলাক সুৰক্ষা দিয়াৰ বাবে এইদৰে প্ৰতি বছৰে বগলীখিনি আহি আছে। সঁচাই যি সময়ত পৃথিৱীৰ পৰা বগলী বিলুপ্ত হৈ পৰিছে তেনে সময়ত এখন বাৰীত এইদৰে বিভিন্ন প্ৰজাতিৰ বগলী একেলগে বাস কৰাটোৱে এক সুকীয়া পৰিৱেশৰ সৃষ্টি কৰিছে। হয়, আমাৰ খোৱাং সোণোৱাল বঙালী গাঁৱৰ নিবাসী মই দিলীপ হাজৰিকা। আমাৰ বাউণ্ডাৰীতে বাঁহ গছত মানে আজি বিভিন্ন ধৰণৰ পক্ষী প্ৰজাতি বাঁহ লৈছে, গতিকে তেখেতসকলক সুৰক্ষা দি ৰখা নিচিনা হৈছে। বহুতে মাৰিবলৈ আহে, মাৰিবলৈ নিদিওঁ। গতিকে এই পৰিৱেশটো ভাল লাগে কাৰণে আমাৰ বাঁহখিনি নষ্ট হৈছে যদিও ৰাখিবলৈকে বাধ্য হৈছোঁ। কিমান বছৰৰ পৰা আছে? আজি 4-5 বছৰৰ পৰা প্ৰতি মাহে নাথাকে। আপোনাৰ এতিয়া এপ্ৰিলৰ পৰা বাঁহ আজি আগষ্ট মানত উৰুৱাই লৈ যায় পোৱালিবিলাক গোটেইবিলাক। তাৰ পৰা আপোনাৰ নিশাটো থাকিবলৈ আহে বাকী 6 মাহত, ৰাতিপুৱা উৰি গুচি যায় আকৌ চৰিবলৈ। আমাৰ ক্ষতি বুলিবলৈ একো নাই, মাত্ৰ মানে এই পোৱালি যেতিয়া ওলাব বেছি হ'ব সংখ্যা তেতিয়াহে এই গোন্ধটো হয় আৰু বন্ধ হয় আৰু উপৰি বাঁহখিনিহে নষ্ট হৈছে। তথাপিতো ৰাখিছোঁ আৰু ভাল লাগে কাৰণে।